নমস্কাৰ, আজি মই আপোনালোকলৈ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে গাখীৰ ফাটিলে কিদৰে এই মিঠাইটো বনাব পাৰি আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আপোনালোকে বাৰু কেতিয়াবা গাখীৰ ফাটিলে কি কৰে? আজি মই আপোনালোকে গাখীৰ ফাটিলে ঘৰতে ধুনীয়া এটা মিঠাই বনাব পাৰি তাৰে ৰেচিপি লৈ আহিছোঁ। এয়া মোৰ আধা লিটাৰৰ অলপ বেছি হ'ব গাখীৰ আছিলে, ফাটি গ'ল। ভাবিলোঁ মিঠাই বনাওঁ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া গাখীৰখিনি মই ভালদৰে চেকনিত চেকি লৈছোঁ। পানীটো ভালদৰে গুচাই ল'ব। লৈ এইদৰে মই এই কাটা চামুচখনেৰে এইদৰে গোটাখিনি এইদৰে মিহি কৰি ভাঙি ল'ম। খুব টেষ্টি মিঠাই হয়, আপোনালোকে এইদৰে বনাব পাৰিব। এয়া মই ভালদৰে এইদৰে মিহিকৈ কাটা চামুচখনেৰে লৈ ল'লোঁ। এয়া দেখিছেনে? এইদৰে লৈ ল'লোঁ। এতিয়া মই ইয়াতে দি দিম মিঠাইটো আৰু টেষ্ট বঢ়াবলৈ এয়া 2 চামুচ এয়া পাউডাৰ গাখীৰ দি দিছোঁ। ইয়াতে 1 চামুচ মই ফ্ৰেছ মলাই দি দিম। এয়া দেখিছেনে? এতিয়া এইখিনি আকৌ এবাৰ ইয়াতে ভালদৰে মিলাই ল'ম। ইয়াতে মিলাই ল'ম। আপোনালোকে ঘৰত গাখীৰ ফাটিলে এইদৰে সুন্দৰ এটা মিঠাই ঘৰতে বনাব পাৰিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। মই ভিডিঅ' আৰম্ভ কৰোঁতে ইয়াতে এইপিনে কেৰাহীখনত আধা লিটাৰ গাখীৰ মই এয়া ল' ফ্লেমত উতলাই থৈ দিছিলোঁ। মই আপোনালোকক কৈ দিছোঁ আধা লিটাৰ গাখীৰ লৈছোঁ, এইদৰে ল' ফ্লেমত উতলাই থৈ দিছোঁ। এতিয়া মই এয়া গাখীৰ উতলি আছে, ডাঠ কৰি ল'ম উতলাই। এতিয়া মই এয়া কাপ এটা লৈছোঁ, ইয়াতে 1 চামুচ এয়া কোকো পাউডাৰ লৈছোঁ। এতিয়া মই এই কাপটোত ইয়াৰে অলপ গাখীৰ এইদৰে দি দিম। ইয়াতে দি মই এইখিনি ছাইড কৰি থৈ দিম। গাখীৰখিনি উতলাই অলপ ডাঠ কৰি ল'ম। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাই চাব। এয়া মোৰ গাখীৰ দেখিছেনে? উতলি আধা হৈ গ'ল। এইদৰে আপোনালোকে ডাঠ কৰি ল'ব। এতিয়া মই ইয়াতে দি দিম চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এয়া মই ডাঙৰ চামুচ এখনেৰে এয়া 2 চামুচ দি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে ছাইডৰবোৰ গুচাই থাকিব। এইদৰে এতিয়া মই ইয়াতে এয়া চেনাখিনি এইদৰে দি দিছোঁ। আপোনালোকে উতলাই আধা কৰি ল'ব। তাৰপিছত এইদৰে চেনাখিনি দি দিব। খুব টেষ্টি হয়, আপোনালোকে গাখীৰ ফাটিলে এইদৰে মিঠাই ঘৰত বনাব পাৰিব। এতিয়া এইখিনি আৰু উতলাই ভালদৰে ডাঠ কৰি ল'ব লাগিব। এয়া দেখিছেনে? উতলিব লৈছে। গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত ৰখাব। এতিয়া মই ইয়াতে দি দিম এয়া কোকো পাউডাৰৰ মিশ্ৰণখিনি এইদৰে দি দিছোঁ। দি এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। এইদৰে এয়া দেখিছেনে? ডাঠ হৈ আহিছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামৰ পৰা ল' কৰি দি দিম। আপোনালোকে এইদৰে ডাঠ হৈ আহিলে ল' কৰি দিব। এয়া ডাঠ হৈ আহিছে। এইদৰে ডাঠ হৈ আহিলে কালাৰটো অলপ চেঞ্জ হৈ এইদৰে ডাঠ হৈ আহি থাকে। আপোনালোকে শেষলৈ চাই যাব, এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? একেবাৰে ডাঠ হৈ আহিছে। আৰু অলপ এইদৰে ডাঠ কৰি ল'ব লাগিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইদৰে কেৰাহীও এৰি দিব। এয়া দেখিছেনে? এতিয়া নমাই ল'ম। মই ষ্টীলৰ থাল এখন লৈছোঁ। ইয়াতে এয়া মিঠাইৰ মিশ্ৰণখিনি এয়া নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱালৈ এইদৰে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই দিম। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই চাই ল'ম। এইখিনি মিঠাই বনাবলৈ ৰেডি হৈছে।
এইদৰে লৈ ল'ব। অলপ গৰম হৈ থাকোঁতে বনাব, একেবাৰে ঠাণ্ডা কৰি নল'ব, হাতেৰে চুব পৰা যেতিয়া হয় তেতিয়াই আপোনালোকে এইদৰে মিঠাইৰ চেপ দি যাব। মই এয়া লাৰুৰ দৰেই বনাম, এইদৰে খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাই চাব। এয়া মোৰ এটা হৈ গ'ল, আৰু এটা দেখাই দিছোঁ। এয়া মই দুটা ৰেডি কৰি ল'লোঁ, এয়া দেখিছেনে? এইদৰে গোটেইকেইটা মই বনাই আপোনালোকক দেখাই। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল, এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।